আৰু বিত্ত বিভাগৰ বিষয়াসকল আৰু উদ্যোক্তাসকল আজি প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়ববীয়াসকল আৰু সমবেত এই আত্মনিৰ্ভৰ কেন্দ্ৰত সমবেত হোৱা প্ৰশিক্ষণ কেন্দ্ৰত সমবেত হোৱা শ্ৰদ্ধাৰ মহিলাসকল ইতিমধ্যে আজি যিটো মোক দায়িত্ব দিছে হঠাৎ দিছে কিন্তু সকলোৱে সহযোগিতা মই এইটো কাৰ্যসূচী সমাপ্তি কৰিবলৈ লৈছোঁ আৰু আশা কৰিছোঁ যে প্ৰকৃততে এইটো কেৱল প্ৰদৰ্শন নহওক এইটো এটা প্ৰকৃততে আমাৰ যেতিয়া আজি যিহেতু আচাৰ আৰু পাৰৰ যিটো প্ৰশিক্ষণ হ'ব তাৰপিছত বেকাৰী বিস্কুট হ'ব আমাৰ পশুপালন কাঠি কাঠফুলা নাৰ্চাৰী এই যিবিলাক হ'ব এতিয়া আমাৰ বিভিন্ন ধৰণৰ আত্মসহায়ক গোটবিলাক আছে গতিকে তেখেতসকলক নিশ্চয় বিভিন্ন ধৰণৰ ফাইনেন্সিয়েলি সহায় সুবিধা আগবঢ়াইছে কিন্তু সেইখিনি প্ৰকৃততে কাৰ্যকৰী হ'ব যদি আপোনালোকৰ প্ৰকৃত প্ৰশিক্ষণ লৈ লয় গতিকে সেইখিনি মই আশা কৰিছোঁ আৰু সকলো সহযোগিতাত এই কপোহা কেন্দ্ৰটোৱেই আজি জাকত জিলিকা হৈ থাকক আৰু সেইটো আশা কৰি মই আজি প্ৰথম কাৰ্যসূচী অৰ্থাৎ প্ৰশিক্ষণৰ এই শুভাৰম্ভণি কাৰ্যসূচী ফিতা কাটিবলৈ আগবাঢ়িছোঁ ধন্যবাদ আজি আমাৰ টেঙাখাত কপোহোৱা গাঁৱত আত্মনিৰ্ভৰশীল প্ৰশিক্ষণ কেন্দ্ৰৰ নামেৰে এটি প্ৰশিক্ষণ কেন্দ্ৰ আমি আয়োজন কৰিছোঁ এই প্ৰশিক্ষণ কেন্দ্ৰটিত আমি আচাৰ বেকাৰী বিস্কুট কেক পশুপালন কাটিং নেটিং আৰু সকলো ধৰণৰ প্ৰশিক্ষণ আমাৰ ইয়াতে দিয়া হ'ব আৰু আমি আজি আচাৰ প্ৰশিক্ষণ দিয়া হৈছে 4দিনীয়া প্ৰশিক্ষণ দিয়া হৈছে এই প্ৰশিক্ষণটি আমি দিবৰ বাবে ৰশ্মি সোণোৱাল বাইদেউ আৰু দীপিকা সোণোৱাল বাইদেউক আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ গাঁৱৰ যুৱক যুৱতীসকলৰ সুবিধাৰ কাৰণে আমি সকলো প্ৰশিক্ষণ ইয়াতে দিয়া হ'ব আজি আমি নতুনকৈ উদ্বোধনী কৰা অনুষ্ঠানটিত জয়ন্ত সোণোৱাল দেৱক আমি অতিথি হিচাপে আমন্ত্ৰণ কৰিছোঁ আমি চৰকাৰী চাৰ্টিফিকেটো দিয়া হ'ব ইয়াত আমাৰ প্ৰশিক্ষণটো ল'লে তাৰপাছত আৰু আমাৰ বেংকৰ পৰা ঋণ ল'বলৈও সুবিধা মানে দিয়া হ'ব আৰু ভৱিষ্যতলৈ চাওঁ আৰু ভাল কি ধৰণে আমি সকলোকে আমি সুবিধা কৰিব পাৰোঁ যুৱক যুৱতীসকলক কিন্তু সকলোৱে আহিব লাগে প্ৰশিক্ষণটি ল'বৰ কাৰণে কাৰণ কেলৈ আমি এতিয়া প্ৰশিক্ষণ এটি ল'বলৈ কাৰণে আমি দূৰৈত যাব নোৱাৰোঁ আমি টেঙাখাত কপোহোৱা গাঁৱতে ওচৰতে যিহেতু আমি প্ৰশিক্ষণ কেন্দ্ৰ এটা আমি অনুষ্ঠান কৰিছোঁ ইয়াত মানে সকলো আহিব লাগে প্ৰশিক্ষণ ল'বৰ কাৰণে আৰু আমি আচাৰ বনাবলৈ কাৰণে আমি সদায় ঘৰত আমি আচাৰ ব্যৱহাৰ কৰি থাকোঁ আচাৰ বনাই থাকোঁ কিন্তু আমি প্ৰশিক্ষণ নল'লে আমি একো কাম কৰিব নোৱাৰোঁ এতিয়া আমি বিস্কুটো বনাওঁ ধৰক আমি হাঁহ কুকুৰা গৰু ছাগলী পোহোঁ কিন্তু আমি প্ৰশিক্ষণ নোলোৱাকৈ আমি একো কৰিব নোৱাৰোঁ গতিকে হয় সেইকাৰণে আমি সকলোৱে আগবাঢ়ি আহক প্ৰশিক্ষণ ল'বলৈ কাৰণে আৰু আমাৰ লগত যোগাযোগ কৰিলে আমি কৰিবলৈ আমাৰ তলত নাম্বাৰ দি দিছোঁ তেওঁলোকে আমাৰ লগত আহি কেনে যোগাযোগ কৰিব পাৰিব মোক সহায় কৰিছে ফাৰ্ষ্ট টাইম এতিয়া নেক্টাৰ যিটো মানে আমাৰ নেক্টাৰ আৰু চিমফেট এইটো কোম্পেনীয়ে হয় বাৰু তেওঁলোকে মোক এটা প্ৰশিক্ষণ কেন্দ্ৰ বনাই দিছে তেওঁলোকে কৈছিলে মই যিকোনো প্ৰশিক্ষণ কেন্দ্ৰৰ লগত যোগাযোগ কৰি ইয়াত আমি নিবনুৱা মানুহক আমি ল'ৰা ছোৱালী বা বোৱাৰীকেই হওক প্ৰশিক্ষণ আমি দিয়াব পাৰিম সেইকাৰণে মই প্ৰীতম ফুকন ছাৰৰ লগত যোগাযোগ কৰি আজি আচাৰ বনোৱা প্ৰশিক্ষণটো প্ৰথম আমি উদ্বোধন কৰিছোঁ ইয়াতে আৰু চাওঁ আৰু বেলেগ প্ৰশিক্ষণ কেন্দ্ৰবোৰৰ লগত আমি যোগাযোগ কৰি আৰু আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আমি কৰি যাম আৰ্থিকভাৱে অনুষ্ঠানটো গঢ় দিয়াত আপোনাৰ আৰ্থিকভাৱে কোনোবা সহায় কৰিছে নেকি না আপুনি ব্যক্তিগতভাৱে কৰিছে নাই মোৰ সহায় কৰিছে এতিয়া আমাৰ কপোহোৱাৰ গাঁৱৰে এতিয়া ধৰক জয়ন্ত সোণোৱাল দদাইদেউ আৰু হিৰণ্য দদাইদেউ জয়ন্ত শইকীয়া দদাইদেউ আৰু হিৰণ্য ককাইদেউ ধৰক আৰু এইফালে আমাৰ ঘৰৰ মানুহটো আছেই বাৰু আৰু আছে বৰ্ণালী বিজয় আৰু আমাৰ প্ৰশান্ত দা তেওঁলোকে মোক সহায় কৰিছে তেনেকৈ টেঙাখাতৰ ওচৰে পাঁজৰে যিমানবিলাক গাঁও আছে ধৰক ভেকুলাজান ঘুমতালৰ পৰা আদি কৰি যোনে বিচাৰে ল'ব পাৰিব প্ৰশিক্ষণটি আজি আমি আচাৰৰ প্ৰশিক্ষণ দিবলৈ বুলি আহিছোঁ কি কয় তেওঁলোকে মানে আত্মনিৰ্ভৰশীল প্ৰতিষ্ঠান এটা তেওঁলোকে মানে নতুনকৈ মানে তেওঁলোকে উদ্বোধন কৰিছে প্ৰথম কাৰ্যসূচী হিচাপে তেওঁলোকে মানে আচাৰৰ প্ৰশিক্ষণটোকে মানে আজি তেওঁলোকক আগবঢ়াবলৈ কাৰণে আমাক মাতি আনিছে প্ৰশিক্ষণটো সাধাৰণতে অলপ দীঘলীয়া হয় যদিও 4দিনীয়াকেই মানে প্ৰশিক্ষণটো মানে দিয়াৰ ব্যৱস্থা কৰা হৈছে কম সময়ৰ ভিতৰত অলপ অধিক সময় মানে দি তেওঁলোকক ভালকৈ শিকাবলৈ বুলি আৰু তেওঁলোকে আগ্ৰহী গতিকে তেওঁলোকক অলপ আগবঢ়াই দিবলৈ মোৰ ভাল নামটো মোৰ নাম শ্ৰীমতী দীপিকা সোণোৱাল মই নকাৰী ভেকুলাজানৰ নিজ ভেকুলাজান গাঁৱৰ হয় আজি প্ৰধানকৈ মানে তেওঁলোকক নহৰু আচাৰ
পচলা আচাৰ আৰু ঔটেঙা আচাৰৰ মানে প্ৰশিক্ষণটো মানে তেওঁলোকক আৰম্ভণি আৰু মছলাখিনিৰ বিষয়ে অৱগত কৰা হৈছে। হয়, আগতে দিছোঁ। তেওঁলোকে হ'ব পাৰিছে বুলিয়ে ভাবিছোঁ, কাৰণ নিজে হৈছোঁ যেতিয়া নেকি আনকো মানে ধৰক পথ প্ৰদৰ্শক হিচাপে দেখুৱাই নিব পাৰিম বুলি ভাবিছোঁ। বজাৰো আছে যিহেতু নেকি। প্ৰকৃততে সেইখিনি এনেধৰণে কাৰ্য হয়। এতিয়া আজি আচাৰ প্ৰশিক্ষণ কেন্দ্ৰ ল'ব, এই প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভ কৰিছে। ইয়াত যদি আচাৰ আপুনি প্ৰশিক্ষণ লয়, সেইখিনি কেনেধৰণে বিক্ৰী কৰিব লাগিব, সেই বিক্ৰী কৰা সেইখিনি আপোনালোকে আলোচনা কৰিবলৈ গোটত কেনেধৰণে ঘৰে ঘৰে দিবনে, ক'ৰবাত মাৰ্কেটত দিবনে, আৰু তাৰ চাহিত্য কেনেকৈ হ'ব। আমি এনেইতো সকলোৱে আচাৰ বনায়, কিন্তু আচাৰ বনাই আমি কেইদিনমানৰ ভিতৰতে সেইটো গেলি পচি যায়। কিন্তু সেইখিনি হেৰি হ'ব কাৰণে দীঘলীয়া